হয়, যোৱাকালি পঞ্চায়ত অফিচৰ পৰা দুজন অফিচৰ মানুহ আহি আমাক জনায় যে এই কামটো কেনেকুৱা হৈছে আমি চাব বিচাৰিছোঁ। তাৰপিছত ইয়াৰে কমিটিৰ মানুহ আহি দেখুৱালে, আমিও ৰাইজ হিচাপে আহিছিলোঁ। তেওঁ দেখি ক'লে যে এইটোতো একেবাৰে কাম হৈছে। তেতিয়া আমাক মোবাইলৰ পৰাই এই ৰিপৰ্টটো উলিয়াই দেখুৱাই দিছে যে 6,66,357 টকাৰ কাম আছে। এই কামটোৰ প্ৰায় আপোনালোকে নিশ্চয় এতিয়া দেখিছে 1,20,000 মান টকাৰ মাটি পেলাইছে। এই কামটো আজি ষ্টাৰ্ট কৰিছিল আপোনাৰ 28/7/2022 ইংৰাজী চন আৰু শেষ কৰিছে 20/12/2024। গতিকে এই কামটো 1,20,000ত সমাপ্ত কৰি প্ৰায় ইমান পইচা কি কৰিলে আমাৰ ৰাইজৰ আজি প্ৰশ্ন হৈছে, যিটোকে এইটো এটা ধৰ্মীয় অনুষ্ঠান, কোনো ব্যক্তিগত অনুষ্ঠান নহয়। আমি আজি ক্ষোভিত হৈ পৰিছোঁ, কাৰণ আমি যিটো অনুষ্ঠান আমাৰ ৰাইজে 1 টকা 2 টকা দান বৰণি দি কেনে আজি কৰি আহিছে, আজি চৰকাৰৰ পৰা আমি আজি কিছু টকা পাইছিলোঁ, সেই টকাটো খাই আত্মসাৎ কৰি বহি আছে। এইটো মাদ্ৰাছা হয়। আৰু আমাৰ যিটো ইয়াৰে মেম্বৰ মিছ জিলিমা বিবিৰ নেতৃত্বৰে কামটো চলিছিল। তেখেতে কিহৰ আছিল মেম্বাৰ? তেওঁ কংগ্ৰেছৰ মেম্বৰ আছিল। এইটো কি সমষ্টি পৰে? এইটো এতিয়া বৰ্তমান টিহু সমষ্টি। পূৰ্বত কি আছিল? পূৰ্বত বৰমা সমষ্টি আছিল। কি ক'ব আচলতে এনেকুৱা লোন কৰা ব্যক্তিসকলক কি ক'ব? হয়, চৰকাৰক কি আহ্বান জনাব? চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক মই আহ্বান জনাইছোঁ ইয়াৰ দ্বাৰাই যে আপুনি যিটোকে এখন সুন্দৰ চৰকাৰ এখন চলাই আছে, এনেকুৱা সময়ছোৱাত আমাৰ পিছপৰা গাঁও এখনত আমাৰ এটা বৃহৎ অনুষ্ঠানৰ কাম এটা আহিছে। এই আত্মসাৎ কৰা পইচা আমাক ঘূৰাই লাগে আৰু আটাইবোৰ পইচা আৰু কাম হোৱাৰ কাৰণে আমি বিচাৰিছোঁ। ইয়াৰ লগত জড়িত হ'ব পাৰে নেকি যে লেভেলৰ বা পঞ্চায়তৰ? নিশ্চয় ইয়াতে ইঞ্জিনিয়াৰ, পঞ্চায়তৰ মানুহ জড়িত থাকিব পাৰে, নহ'লে ইমান টকা ঘটলা কৰিব নোৱাৰে। আমি তদন্ত বিচাৰিছোঁ এই বিষয়ত। জিলা উপায়ুক্ত মহোদয়ৰ ওচৰতো আমি তদন্ত বিচাৰিছোঁ। দুৰ্নীতিৰ বিৰুদ্ধে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি শূন্য সহনশীল নীতি দেখুৱাই আছে আজি, গতিকে বিজেপি চৰকাৰৰ দিনত যি এই দুৰ্নীতি হৈছে, মেম্বাৰজন কংগ্ৰেছৰে হয়, কিন্তু বিজেপি চৰকাৰৰ দিনত যি দুৰ্নীতি হৈছে, আমি মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে আমি জিলা উপায়ুক্তক আমি ক'ব বিচাৰিছোঁ যে জিলা উপায়ুক্তই যাতে উচিত তদন্ত কৰি এই আত্মসাৎ কৰা যি ধন, এই ধন যাতে ঘূৰাই আনি এই কামত লগায়। দোষীক উচিত শাস্তি হোৱাটো আমি বিচাৰোঁ। ইয়াত যিটো বিভাগীয় কৰ্তৃপক্ষ ইয়াত জড়িত থাকিব পাৰে, আমি আছে বুলি নকওঁ, থাকিব পাৰে, কাৰণ এইটো আমি গম পোৱা নাই আছে নে নাই। তাৰ বিষয়ে আমি ইনকুৱাৰী এটা বিচাৰিছোঁ, ডিপাৰ্টমেণ্টেল ইনকুৱাৰী, যাতে ইনকুৱাৰীটো কৰি দোষীক যাতে উচিত শাস্তি দিয়ে। পঞ্চায়তৰ যিজন নাম আছিল, কি নাম? জিলিমা বিবি। পূৰ্বতো এনেকুৱা অভিযোগ আছে নেকি? অভিযোগ সেনেকুৱা থাকিব পাৰে, আমি গম পোৱা নাই সেইটো আছে নে নাই বাৰু। বাকী আমাৰ ইয়াৰ এই অঞ্চলৰ ৰাস্তা ঘাটবিলাক বহুত পিছ পৰি আছে। আজি আমাৰ গাঁওখনে বহুত পিছ পৰি আছে। এটা আপোনালোকে ভিতৰত যাওক, এটা ৰাস্তাও আপোনালোকে পকি নাপায়। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।